নিশা গোলাঘাটৰ গোল চিনেমা হলৰ বাহিৰত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। টিকট কাটিও বিদুৰ ভাই নামৰ চিনেমাখন চাবলৈ নোপোৱাৰ বাবে এক হুলস্থুলীয়া পৰিস্থিতিৰ সৃষ্টি কৰে দৰ্শকে। নিশা 10 বজাৰ শ্ব'টোত বিদুৰ ভাই নামৰ চিনেমাখন দিয়াৰ কথা আছিল। বহু দৰ্শকে অনলাইনত টিকট কটাৰ লগতে চিনেমা হললৈ আহিও কাউণ্টাৰৰ পৰা টিকট কাটে। কিন্তু নিৰ্দিষ্ট সময়ত কাৰিকৰী অসুবিধাৰ বাবে চিনেমাখন চলাব নোৱাৰিলে হল কৰ্তৃপক্ষই। যাৰ বাবে নিশা 11 বজালৈকে চিনেমা চাবলৈ অপেক্ষা কৰি অৱশেষত বিমুখ হ'বলগীয়া হয় দৰ্শকসকল। ইয়াকে লৈ পৰিস্থিতি উত্তপ্ত হৈ পৰে আৰু আৰক্ষীৰ কাষ চাপে দৰ্শকসকল। পিছত আৰক্ষীয়ে হলৰ মেনেজাৰৰ লগত আলোচনা কৰি পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। অফলাইনত টিকট কটাসকলক টিকটৰ মূল্য ঘূৰাই দিয়াৰ লগতে অনলাইনত টিকট কটাসকলক সোমবাৰে পুনৰ শ্ব' চোৱাৰ সুবিধা কৰি দিয়ে হল কৰ্তৃপক্ষই। আমি পুনৰ জনাইছো নিশা গোলাঘাটৰ গোল চিনেমা হলৰ বাহিৰত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। টিকট কাটিও বিদুৰ ভাই নামৰ চিনেমাখন চাবলৈ নোপোৱাৰ বাবে এক হুলস্থুলীয়া পৰিস্থিতিৰ সৃষ্টি কৰে দৰ্শকে। আৰু এসকল লোক আহিছিল নিশা 10 বজাৰ শ্ব'টোত বিদুৰ ভাই নামৰ ছবিখন উপভোগ কৰিবৰ বাবে, যিহেতু 10 বজাত দিয়াৰ কথা আছিল। আৰু বহু দৰ্শকে অনলাইনতো টিকট কাটিছিল, লগতে চিনেমা হললৈ আহি বহুতে অফলাইনতো টিকট কাটে। কিন্তু নিৰ্দিষ্ট সময়ত কাৰিকৰী অসুবিধাৰ বাবে চিনেমাখন চলাব নোৱাৰিলে হল কৰ্তৃপক্ষই। আৰু যাৰ বাবে নিশা 11 বজালৈকে অপেক্ষা কৰি অৱশেষত বিমুখ হ'বলগীয়া হয় দৰ্শকসকল। আৰু পৰিস্থিতি উত্তপ্ত হৈ পৰাৰ লগে লগে আৰক্ষীও কাষ চাপে, দৰ্শকসকল আৰক্ষী কাষ চাপে আৰু পৰৱৰ্তী সময়ত আৰক্ষীয়ে হলৰ মেনেজাৰৰ লগত আলোচনা কৰি পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। অফলাইনত টিকট কটাসকলক টিকটৰ মূল্য ঘূৰাই দিয়াৰ লগতে অনলাইনত যিসকলে টিকট কাটিছিলে তেওঁলোকক সোমবাৰে পুনৰ শ্ব' চোৱাৰ সুবিধা কৰি দিয়ে হল কৰ্তৃপক্ষই। বিদুৰ ভাই চিনেমা চাবলৈ আহিছোঁ। 9টাৰ পৰা কৈছে আমি 28 জুলাইত টিকেট কাটি থৈছোঁ, কিন্তু আমাক কৈছে যে গেটত যিজন মানুহ ৰৈ থাকে তেওঁ মদ খাই ক'ব নোৱাৰা হৈ আছে, কৈছে যে 9:30 পৰা হ'ব। ঠিক আছে, আমি আধা ঘণ্টা ৰৈ দিলোঁ, কিন্তু 9:30 হ'ল, 10টা বাজি গ'ল, 10:30 বাজিলে চিনেমা নাই। তাৰপিছত কৈছে টেকনিকেল ইছ্যু। তাৰপিছত কৈছে চিনেমা আজি নহয়, আপোনালোকে দেখুৱাব নোৱাৰিম। তাৰপিছত কৈছে আমাৰ পইচা ঘূৰাই দিয়ক, কিন্তু তেওঁলোকে পইচাটো ঘূৰাই নিদিয়ে। এতিয়া আমি কি কৰিম? আমি ইমান দূৰৰ পৰা আহিছোঁ, 9টা বজাৰ দৰ্শনী, এতিয়া কেইটা বাজিলে চাওক আপোনালোকে, এতিয়া 11টা বাজিব হ'ল, 10:45। ৰিফাণ্ড নাই কৰা, পইচা ৰিফাণ্ড কৰাৰ সময়ত কৈছে, এতিয়া ৰিফাণ্ড হোৱাৰ কৈছে যে আজি প্ৰথম আহিছে বুলি কৈছে চিনেমা চাবলৈ। কি কথা কিবা ফাল্টু কথা কৈছে নে বাৰু? টেকনিকেল প্ৰব্লেম বুলি কৈছে। আমি মানি ল'লো টেকনিকেল প্ৰব্লেম, কিন্তু আমাৰ যেনেকৈ পইচা দিছোঁ আমি তেনেকৈ আমাক ৰিফাণ্ড কৰিব লাগে। অকল মোক নহয়, প্ৰত্যেককে দিব লাগিব ন। মানে 100টাত যদি টিকেট থাকে তাত 75টা মানুহে অনলাইন টিকেট কাটে। সেই যেনেকৈ আমাৰ অনলাইনত আমি যেনেকৈ পইচাটো দি দিওঁ তেনেকৈতো আমাকো তেনেকৈ ৰিফাণ্ড কৰিব লাগে বছ। সেইটো কথা। এটি অকল কিউআৰটো এটি ফটো মাৰিছে, আপোনালোকে নাজানে বুলি কৈছে, আমি পঠিয়াব লাগিব, কিবা লাগিব কিবা কৈছে। অকল কিউআৰ চিনেমাৰ যিটো টিকেটৰ পইচা কিউআৰ যে সেইটো অকল ফটো মাৰিছে। ফটো মাৰিলে নহ'ব নহয়, আমাক কিউআৰত আপুনি পইচা দি দিয়ক বছ। আমি 4টা টিকেট কাটিছোঁ, মা আৰু দেউতাক আনিছোঁ, বুঢ়া বুঢ়ী হৈ গ'ল, যেনে তেনে আনিছোঁ, ধুনীয়াকৈ চিনেমা দেখুৱাবলৈ আনিছোঁ, তেনেকৈ নহ'ব নহয়, পইচাটো লগালগ লাগিব ন আমাক। 9টা বজাত গেটমেনটোৱে কৈছে যে 9টা বজাত সেইখন তাৰপৰা তলৰ পৰা ওপৰৰ পৰা নামিব, 9:30 বজাৰ পৰাহে শ্ব' ষ্টাৰ্ট হ'ব। কিন্তু আমি 9টা বজাৰ পৰা আমি চাম বুলি আহিছোঁ। আমি আহিছোঁ 8টা বজাত, তাৰ পৰা বহুত দূৰৰ পৰা 8টা বজাত আহিছোঁ। তাৰপিছত কৈছে 9:30 বজাতহে আমাক সোমাব। ঠিক আছে, আমি সেইটো মানি ল'লোঁ। তাৰপিছত আকৌ ভিতৰতো ক'লে যে আমাৰ কিবা টেকনিকেল প্ৰব্লেম চলি আছে, আধা ঘণ্টাৰ পিছত শ্ব' ষ্টাৰ্ট কৰিম। তাৰপিছত ক'লে কি আমি আপোনালোকে কাইণ্ডলি যদি বেয়া নাপায় আমাৰ সোমবাৰৰ পৰা আমি শ্ব' ষ্টাৰ্ট কৰিম, মানে সোমবাৰৰ শ্ব'টো আপোনালোকক দেখাই দিম, আপোনালোকে সেইটো চাব নেকি? সেইটো ক'লে নাই, সেইটোও নাই। এতিয়া ৰিফাণ্ড কৰাৰ কথা কৈছে, ৰিফাণ্ডটো ভালকৈ নাই কৰা।